মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত মই তোমালোকলৈ লৈ আহিছো তোমালোকৰ সমাজ বিচিত্ৰাৰ যেটো 3 নম্বৰৰ চেপ্টাৰ আছে ভূ অবয়ব আৰু মানুহ এই চেপ্টাৰটি কোৱেশ্চন আনসাৰ কিটা ঠিক আছে। ইয়াৰ আগৰ যি দুটা চেপ্টাৰ আছে সেই চেপ্টাৰ দুটাৰ ভিডিঅ' বনাই এই চেনেলটোত আপলোড কৰি থৈ দিয়া হৈছে। সো তোমালোকে এই ভিডিঅ'বোৰ চাবৰ কাৰণে প্লে লিষ্টত যাবা ঠিক আছে। তো ভূ অবয়ব আৰু মানুহ এই চেপ্টাৰটোৰ দুটা অনুশীলনী আছে ঠিক আছে। মানে এবাৰ তোমালোকক যেটো নতুন কিতাপ দিছে এই কিতাপবিলাকত মানে পাঠৰ ভিতৰতে অনুশীলনীবিলাক দি দিছে ঠিক আছে। মানে আগতে একেবাৰে পাঠৰ শেষত অনুশীলনীবিলাক দিছিলে কিন্তু এতিয়া ভাগ কৰি দিছে যাতে তোমালোকে উত্তৰবিলাক সহজতে যাতে ওলাব পাৰা ঠিক আছে। তো ইয়াত যিখিনি পঢ়াইছে ইয়াত যিখিনি আলোচনা কৰা হৈছে তাৰ অনুশীলনীটো ইয়াত দিছে মানে ইয়াত যিকেইটা প্ৰশ্ন আছে প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে ইয়াত পাই যাবা ঠিক আছে। তো এটো হৈছে তোমালোকৰ অনুশীলনী 1 তাৰ পিছত আছে অনুশীলনী 2 ঠিক আছে। এটো অনুশীলনী 2 হয় মানে একেবাৰে সহজ হয় আৰু ঠিক আছে। তোমালোকে হেকলৈকে চালে গুটিখিনি বুজি পাবা আৰু তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰবিলাক মই একেবাৰে শৰ্ট কৈ লিখি আনিছো ঠিক আছে। সো একেবাৰে হেকলৈকে চাই থাকিবা আৰু প্ৰশ্ন উত্তৰবিলাক লিখি লবা। তো বলা আমি এবাৰ অনুশীলনী 1ৰ প্ৰশ্ন কিটা চাই লম। তো চোৱা 1 নম্বৰ তোমালোকক দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক দিছে পৃথিৱীৰ কোন অংশত প্ৰধান ভূ অবয়ববোৰ দেখা যায়। তাৰ পিছত দিছে স্থলভাগত পোৱা প্ৰধান ভূ অবয়ববোৰৰ নাম কি। তাৰ পিছত দিছে পৰ্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা। তাৰ পিছত দিছে সমভূমি কেনেকৈ গঠিত হয়। তাৰ পিছত দিছে মালভূমি অঞ্চলৰ বৈশিষ্ট্য কি। তাৰ পিছত দিছে পাৰ্বত্য অঞ্চলত জনবসতি কিয় হেৰেঙা। তাৰ পিছত দিছে পৰ্বত পাহাৰে মানুহক কিদৰে সহায় কৰে বহলাই লিখা। তাৰ পিছত তিনি দিছে নদী পাহাৰ আদি ভূ অবয়ব দেখুৱাই এখন ছবি আঁকা। তো 3 নম্বৰৰ যেটো প্ৰশ্ন আছে ন নদী পাহাৰ আদি ভূ অবয়ব দেখুৱাই এখন ছবি আঁকা। এই প্ৰশ্নটোৰ উত্তৰত তোমালোকে এই ছবিটো লিখিব পাৰা ঠিক আছে। এই ছবিটো তোমালোকে লিখিব পাৰিবা তোমালোকৰ পেজ 17ত আছে এটো ঠিক আছে। কিন্তু এই ছবিটো মানে অলপ কমপ্লিকেটেড হয় ঠিক আছে। ইয়াত মানে তোমালোকক কেৱল নদী আৰু পাহাৰৰ ছবি আঁকিবলৈ দিছে কিন্তু ইয়াত চোৱা ইয়াত কিমানবোৰ ভূ অবয়বৰ ছবি দিয়া আছে চোৱাচোন। ইয়াত হিমবাহৰ ছবি দিয়া আছে, ইয়াত পৰ্বতৰ ছবি দিয়া আছে, ইয়াত বদ্বীপৰ ছবি দিয়া আছে, সাগৰৰ ছবি দিয়া আছে ঠিক আছে। ইয়াত নদীৰ ছবি দিয়া আছে, মালভূমি হ্ৰদ সমভূমি পাহাৰ এই সকলোবিলাকৰ ছবি দিয়া আছে। গতিকে এইটো তোমালোকৰ কাৰণে অলপ টাফ হৈ যাব অলপ কঠিন হ'ব। সেইকাৰণে মই তোমালোকৰ কাৰণে হাতেৰে ড্ৰ কৰি এটা চিত্ৰ লিখি আনিছো ঠিক আছে। চিত্ৰ এটা ড্ৰ কৰি আনিছো। সো তোমালোকে একেবাৰে হেকলৈকে চাই থাকা আৰু ইয়াৰ কাৰণে এটা পাৰফেক্ট চিত্ৰ তোমালোকে উত্তৰটোত পাই যাবা ঠিক আছে ভিডিঅ'টোত পাই যাবা। সো ভিডিঅ'টো একেবাৰে হেকলৈকে চাই থাকা। তো বলা আমি ইয়াৰ পৰা প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰা আৰম্ভ কৰো। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক 1 নম্বৰ দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ঠিক আছে। তো এইকেইটা 1 মাৰ্কৰ কুৱেশ্চন হয় সেইকাৰণে কুৱেশ্চনবিলাক আনসাৰ মই একেবাৰে শৰ্ট কৈ লিখি আনিছো। তো চোৱা 1 নম্বৰ কত কি সুধিছে তোমালোকক 1 নম্বৰ কত তোমালোকক সুধিছে যে পৃথিৱীৰ কোন অংশত প্ৰধান ভূ অবয়ববোৰ দেখা যায়। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে পৃথিৱীৰ প্ৰধান ভূ অবয়ববোৰ মূলত জলভাগ আৰু স্থলভাগত দেখা যায় ঠিক আছে। পৃথিৱীৰ যি উপৰিভাগ আছে পৃথিৱীৰ উপৰিভাগত দুটা ভাগত ভাগ কৰা হয় আৰু সেই ভাগ দুটা হৈছে জলভাগ আৰু স্থলভাগ হয়নে। সো তোমালোকে উত্তৰত লিখিবা পৃথিৱীৰ প্ৰধান ভূ অবয়ববোৰ মূলত জলভাগ আৰু স্থলভাগত দেখা যায় ঠিক আছে। তো ইয়াত ভূ অবয়ব মানে কি ভূ অবয়ব মানে পৃথিৱীৰ ওপৰত যিবিলাক পৰ্বত পাহাৰ ঠিক আছে সমভূমি মালভূমি নদ নদী ঠিক আছে খাল বিল জান জুৰি আছে এইবিলাকৰ কথা কৈছে ঠিক আছে। সো তোমালোকে এইদৰে ধুনীয়াকৈ লিখিবা। এতিয়া খত চোৱা খত তোমালোকক দিছে স্থলভাগত পোৱা প্ৰধান ভূ অবয়ববোৰৰ নাম লিখা ঠিক আছে। তো ভূ অবয়ব স্থলভাগতো থাকে আৰু জলভাগতো থাকে। ইয়াত এইটো প্ৰশ্ন উত্তৰ তোমালোকক স্থলভাগত থকা প্ৰধান ভূ অবয়ববোৰৰ নাম লিখিবলৈ দিছে। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা যে স্থলভাগত পোৱা প্ৰধান ভূ অবয়ববোৰ হৈছে পৰ্বত পাহাৰ মালভূমি সমভূমি আৰু উপত্যকা ঠিক আছে। তোমালোকক 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰত মই যোনটো হেৰি দেখুৱাইছিলো ছবি দেখুৱাইছিলো তাত মানে পৰ্বত পাহাৰ সমভূমি মালভূমি এইবিলাকৰ ছবি দিয়া আছে ঠিক আছে। তো তাত চাবা আৰু গোটেই কিতাপটোতে মানে তোমালোকক ছবিবিলাক দিছে ঠিক আছে। তো এতিয়া গত চোৱা গত তোমালোকক দিছে পৰ্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা। পৰ্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্য লিখিবলৈ দিছে তোমালোকক ঠিক আছে। পৰ্বতবিলাক এনেকুৱা ওখ আৰু থিয় শিখৰযুক্ত হয় কিন্তু মালভূমিবিলাক অলপ ফ্লেট হয় অলপ মানে সমতল হয় আৰু ঠিক আছে। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা পৰ্বতৰ লগত মালভূমিৰ পাৰ্থক্য হ'ল পৰ্বতত থিয় শিখৰ থাকে ঠিক আছে। পৰ্বতত এনেকুৱা থিয় শিখৰ থাকে ঠিক আছে। আনহাতে মালভূমিত শিখৰৰ পৰিৱৰ্তে উপৰিভাগ বহল আৰু সমতল ঠিক আছে। মালভূমিৰ উপৰিভাগ কি হয় বহল হয় আৰু সমতল হয় ঠিক আছে। ধৰি লোৱা এইটো মালভূমিৰ উপৰিভাগ এনেকুৱা থাকে আৰু পৰ্বতৰ উপৰিভাগখিনি এনেকুৱা থাকে ঠিক আছে।
তো আই হোপ তোমালোকে এইখিনি বুজি পাইছা যেহেতু একেবাৰে সহজ হয় ন আৰু তোমালোকে চেপ্টাৰটো পঢ়িবা চেপ্টাৰত ছবিবিলাক দিয়া আছে পৰ্বতৰ মালভূমিৰ সমভূমিৰ নদীৰ উপত্যকা সববিলাকৰ ফটো দিয়া আছে ঠিক আছে সকলোবিলাক যিবিলাক ভূ অৱয়ব কথা ডিসকাস কৰা হৈছে চেপ্টাৰটোত এই সকলোবিলাকৰ ছবি দিয়া আছে ইয়াৰ উপৰিও বেলেগ বেলেগ ভূ অৱয়ব আছে ঠিক আছে সেইবিলাকৰ বিষয় যেহেতু ডিসকাস কৰা নাই সেই কাৰণে ছবিও দিয়া নাই যিবিলাক ডিসকাস কৰিছে চেপ্টাৰটোত সেইবিলাকৰ ছবি দিছে ওকে তো এতিয়া ঘটছোৱা গত তোমালোকক দিছে সমভূমি কেনেকৈ গঠিত হয় ঠিক আছে কি সুধিছে সমভূমি কেনেকৈ গঠিত হয় তো বিভিন্ন কাৰকৰ ফলত সমভূমি গঠিত হয় ঠিক আছে বাহ্যিক কাৰক আভ্যন্তৰীণ কাৰক এইবিলাক কাৰকবিলাকৰ ফলত ভূ অৱয়ব গঠিত হয় তো তোমালোকে উত্তৰ লিখিবা নৈ জানজুৰি বুৱতী পানীয়ে উচ্চভূমিৰ পৰা হিল বালি মাটি আদি উঠুৱাই নি নিম্নভূমি অঞ্চলত জমা কৰে যুগ যুগ বছৰ জুৰি চলি থকা এই কাৰ্যৰ ফলত উচ্চ ভূমিসমূহ ক্ষয়প্ৰাপ্ত হৈ উচ্চতা কমি গৈ সমভূমিৰ সৃষ্টি কৰে ঠিক আছে তো তোমালোকে উত্তৰটো হেডৰ ধুনীয়াকৈ লিখিবা মই স্ক্ৰিনত ধুনীয়াকৈ ফিট হোৱাকৈ এবাৰ দেখাইছো তো লাগিলে তোমালোকে স্ক্ৰিনশ্বট এটা লৈ ল'ব পাৰা তোমালোকৰ সুবিধা যদি হয় তেতিয়াহ'লে স্ক্ৰিনশ্বটটো লৈ ল'বা যাতে পৰৱৰ্তী সময়ত যাতে লিখি ল'ব পাৰা ওকে তো এতিয়া এবাৰ উঙত তোমালোকক দিছে মালভূমি অঞ্চলৰ বৈশিষ্ট্য কি ঠিক আছে মালভূমি অঞ্চলৰ ক্যাৰেক্টাৰিষ্টিক্স লিখিবলৈ দিছে বৈশিষ্ট্য লিখিবলৈ দিছে তো আনসাৰত লিখিবা মালভূমি অঞ্চলৰ বৈশিষ্ট্য হ'ল এখিনি দি তোমালোকে তাৰ পিছত 1 2 দি লিখিবা তো প্ৰথমে লিখিবা মালভূমিসমূহ খনিজ পদাৰ্থৰ ভঁৰাল ঠিক আছে মালভূমিত বিভিন্ন ধৰণৰ খনিজ পদাৰ্থ আছে ঠিক আছে বিভিন্ন ধৰণৰ পেট্ৰলিয়াম জাত যিবিলাক হেৰি আছে খনিজ পদাৰ্থ আছে সেইবিলাক তাৰ পিছত বিভিন্ন ধৰণৰ মেটেলৰ আকৰ ঠিক আছে এবিলাক আছে ম্যাঙ্গানিজ আছে সোণ আছে ঠিক আছে তাৰ পিছত লিখিবা অগ্নিয়গিৰিৰ পৰা নিৰ্গত লাভাৰে গঠিত মালভূমি অঞ্চলত উৎকৃষ্ট কপাহ খেতি হয় ঠিক আছে তো ধুনীয়াকৈ এদৰ লিখিবা তাৰ পিছত প্ৰথমছত তোমালোকক সুধিছে যে পাৰ্বত্য অঞ্চলত জনবসতি কিয় হেৰেঙা পাৰ্বত্য অঞ্চল তাৰ মানে পৰ্বত এৰিয়া ঠিক আছে পৰ্বত যেটো বহুত ওখ হয় সেইকাৰণে পৰ্বতত পানীৰ হিমান সুবিধা নাই যাতায়াতৰ সুবিধা নাই যোগাযোগৰ সুবিধা নাই ঠিক আছে গড়বাৰী বন্দাৰ হিমান সুবিধা নাই তাৰ মানে আমাৰ যি সমতল অঞ্চল আছে সেইবিলাকতকৈ পৰ্বতত মানে সুবিধা কিছুমান কম ঠিক আছে কিছুমান ক্ষেত্ৰত কম আৰু সেই কাৰণে আৰু খেতিবাতিৰ সুবিধাও নাই মানে সমতল অঞ্চলত আমি যেনেকৈ ইজিলি খেতিবাতি কৰিব পাৰি যেনেকৈ আমি পানী সংগ্ৰহ কৰি ৰাখিব পাৰি পানীৰ যোগান ধৰিব পাৰি পৰ্বতত নোৱাৰি ঠিক আছে পাৰ্বত্য অঞ্চলত আমি নোৱাৰি সেই কাৰণে পাৰ্বত্য অঞ্চলত জনবসতি হেৰেঙা ঠিক আছে হেৰেঙা মিন্স পাতল ওকে পাৰ্বত্য অঞ্চলসমূহৰ উচ্চভূমিসমূহ সাধাৰণতে হিলাময় আৰু থিয় ডালযুক্ত হয় পাৰ্বত্য অঞ্চলসমূহত কৃষিকাৰ্য আৰু গৃহ নিৰ্মাণৰ বাবে সমান ঠাইৰ অভাৱ ঠিক আছে হেহে এনে অঞ্চলবোৰত জনবসতি হেৰেঙা মিন্স কি পাতল ওকে আই হোপ তোমালোকে এইখিনি বুজি পাইছা এতিয়া 2 নম্বৰত চোৱা 2 নম্বৰ দিছে পৰ্বত পাহাৰে মানুহক কিদৰে সহায় কৰে বহলাই লিখা তো পৰ্বত পাহাৰে মানুহক বিভিন্ন ধৰণে সহায় কৰে পৰ্বত পাহাৰত গছগছনি হয় সেইবিলাকে আমাক অক্সিজেন দি আছে পৰ্বত পাহাৰৰ পৰা নদ নদীৰ সৃষ্টি হয় ঠিক আছে পৰ্বত পাহাৰত গছগছনি হয় সেইবিলাকৰ পৰা আমি ফলমূল পাওঁ ওকে ইয়াৰ উপৰিও বিভিন্ন ধৰণে পৰ্বত পাহাৰবিলাকে আমাক সহায় কৰে তো উত্তৰটো তোমালোকে পাবা ঠিক আছে যেহেতু তোমালোক ক্লাস 6 ত পঢ়ি আছা গতিকে ইয়াত তোমালোকক বেসিক লেভেলত দিব আৰু হিমান মানে ডিটেইলত ডিসকাস নকৰে ঠিক আছে কাৰণ তোমালোকে মানে হিমানখিনি বুজি পোৱাৰ যোগ্য হোৱা নাই এতিয়ালৈকে তোমালোক ঠিক আছে তো তোমালোকে উত্তৰ লিখিবা পৰ্বত পাহাৰে মানুহক বিভিন্ন ধৰণে সহায় কৰে সেইবোৰ হৈছে একদি লিখিবা পৰ্বত পাহাৰসমূহত খনিজ সম্পদ পোৱা যায় সেইবোৰ মানুহে নানা কামত ব্যৱহাৰ কৰে কি কৈছে পৰ্বত পাহাৰসমূহত কি পোৱা যায় খনিজ সম্পদ পোৱা যায় ঠিক আছে খনিজ সম্পদ বিভিন্ন ধৰণৰ হ'ব পাৰে ঠিক আছে বিভিন্ন ধৰণৰ পেট্ৰলিয়াম জাত খনিজ সম্পদ হ'ব পাৰে যেনেকৈ নেকি কেৰোচিন পেট্ৰল ডিজেল ঠিক আছে এইবিলাক তাৰ পিছত সোণ ৰূপ ম্যাঙ্গানিজ এইবিলাক পৰ্বত পাহাৰবিলাকত পোৱা যায় ঠিক আছে তাৰ পিছত 2 দি লিখিবা পৰ্বত পাহাৰৰ পৰা উৎপত্তি হোৱা নদীৰ পানীবাক মানুহে বিভিন্ন কামত ব্যৱহাৰ কৰাৰ উপৰিও জলবিদ্যুৎ শক্তি উৎপাদনত ব্যৱহাৰ কৰে ঠিক আছে মই তোমালোকক আগতে কৈছো যে নদ নদীবিলাক পৰ্বত পাহাৰৰ পৰা উৎপত্তি হয় উৎপত্তিস্থল হৈছে পৰ্বত পাহাৰ ঠিক আছে তো এই যিবিলাক নদ নদী আছে এই নদ নদীৰ পানীবিলাক ব্যৱহাৰ কৰি মানুহে ইলেক্ট্ৰিচিটি প্ৰডিউস কৰে ঠিক আছে ইয়াৰ উপৰিও এই নদ নদীৰ পানীত মাছ কাছ থাকে এইবিলাক মানুহে ব্যৱহাৰ কৰে তাৰ পিছত পানী হেৰি খেতিবাতিত ব্যৱহাৰ কৰা হয় ঠিক আছে ইট মিন্স পৰ্বত পাহাৰে আমাক বিভিন্ন ধৰণে সহায় কৰে হয়নে তাৰ পিছত চোৱা তিনিত তোমালোকক মানে 3 নম্বৰত লিখিবা যে পাহাৰৰ এডলীয়া ডালত মানুহে খেতিবাতি কৰে ঠিক আছে পাহাৰৰ এডলীয়া ঠাইত মানুহে খেতিবাতি কৰে আৰু পাহাৰৰ এডলীয়া ঠাইত মানুহে যি খেতিবাতি কৰে তাক জুম খেতি বুলি কোৱা হয় ঠিক আছে
তাৰ পিছত চোৱা পৰ্বত পাহাৰসমূহত পোৱা ঔষধি উদ্ভিদসমূহে মানুহক যথেষ্ট উপকাৰ কৰে পৰ্বত পাহাৰবিলাকে আমাক মেডিচিনো দিয়ে বুলি ক'ব পাৰে ঠিক আছে কাৰণ পৰ্বত পাহাৰত বিভিন্ন ধৰণৰ ঔষধি উদ্ভিদ গজে ওকে একেবাৰে ইজি হয় ন তো এতিয়া তিনিত চোৱা তোমালোকক দিছে নদী পাহাৰ আদি ভূ অৱয়ব দেখুৱাই এখন ছবি আঁকা ঠিক আছে কি কৈছে নদী পাহাৰ আদি ভূ অৱয়ব দেখুৱাই এখন ছবি আঁকা তো তোমালোকে এদৰে ছবিটো আঁকিবা ঠিক আছে নদী আৰু পাহাৰ দেখুৱাই তোমালোকক এটা ছবি আঁকিবলৈ দিছে তো এইটো কি হয় এইটো নদী হয় ঠিক আছে আৰু এইটো হয় পাহাৰ ওকে আৰু নদী আহে পাহে তোমালোকে কিছুমান গছ-গছনি আঁকি দিবা যাতে অলপ এট্ৰাক্টিভ দেখা যায় ঠিক আছে যদি তোমালোকৰ এটো টাফ হয় এটো লিখা যদি অসুবিধা হয় তেতিয়াহলে তোমালোকে এটো লিখিব পাৰা এটো আৰু হেতুতকৈ অলপ সিম্পল হয় হয়নে তো তোমালোকে এটো আঁকিব পাৰা এটো একেবাৰে সিম্পল কৈ ৰখা হৈছে ঠিক আছে তোমালোকৰ যদি দেখাত অলপ অসুবিধা হৈ আছে তেতিয়াহলে তোমালোকে ভিডিওটোৰ কোৱালিটি অলপ ইনক্ৰিজ কৰি ল'ব পাৰা অলপ মানে কোৱালিটি বঢ়াই ল'ব পাৰা তেতিয়াহলে মানে ভালকৈ স্ক্ৰিনত দেখা যাব ভিজিবল হ'ব ধুনিয়াকৈ ঠিক আছে মই তোমালোকক কৈছিলো নহয় একেবাৰে তোমালোকৰ কাৰণে ইজি চিত্ৰ আঁকি থৈছো মই তো তোমালোকে এটো আঁকি ল'ব পাৰা বা এটো আঁকি ল'ব পাৰা তো এতিয়া আমি কি কৰিব লাগিব এতিয়া আমি অনুশীলনী 2 প্ৰশ্ন উত্তৰবিলাক ডিসকাস কৰিব লাগিব তো চোৱা এক নম্বৰ তোমালোকক দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া জলমণ্ডল কাক বোলে পৃথিৱীৰ গভীৰতম অংশৰ নাম কি সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম লিখা নদীৰ উৎস বুলিলে কি বুজা শাখা নৈ কি তাৰপিছত সমুদ্ৰকা লিখিবলৈ দিছে তাৰপিছত দিছে মানুহৰ ওপৰত ভূ অৱয়বৰ পাৰ্থক্য বৰ্ণনা কৰিবলৈ দিছে তোমালোকক ঠিক আছে তো চোৱা তোমালোকে এটো ষ্টাইলত লিখিবা মানে প্ৰথম প্ৰশ্নটো তোমালোকৰ হৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া কত দিছে জলমণ্ডল কাক বোলে জল মিন্স কি জল মানে হৈছে পানী ঠিক আছে তো পানীৰে আগৰি থকা মণ্ডলক জলমণ্ডল বুলি কোৱা হয় তো তোমালোকে লিখিবা সাগৰ মহাসাগৰ উপসাগৰ নদ নদী হ্ৰদ আদি সকলোকে একেলগে জলভাগ বা জলমণ্ডল বুলি কোৱা হয় ঠিক আছে জলভাগ বা জলমণ্ডল কাক বোলে সাগৰ মহাসাগৰ উপসাগৰ নদ নদী হ্ৰদ এই সকলোবিলাকক একেলগে কি বুলি কোৱা হয় জলমণ্ডল বা জলভাগ বুলি কোৱা হয় ঠিক আছে সো তোমালোকে ধুনিয়াকৈ লিখিবা তাৰ পিছত খত তোমালোকে সুধিছে পৃথিৱীৰ গভীৰতম অংশৰ নাম কি পৃথিৱীৰ গভীৰতম অংশৰ নাম হৈছে মেৰিয়ানা খাত ঠিক আছে ই মানে পৃথিৱীৰ আটাইতকৈ গভীৰতম অংশ হয় তাৰ পিছত আছে গ দিছে সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম লিখা সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম তোমালোকক লিখিবলৈ দিছে তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম হৈছে কাম্পিয়ান সাগৰ সৰি এটো তোমালোকে এটো ধৰণে পঢ়িবা কাস্পিয়ান সাগৰ কাম্পিয়ান নহয় কাস্পিয়ান সাগৰ ঠিক আছে ইয়াত এটো হ আৰু প যুক্ত হৈ আছে ঠিক আছে হয় পিয়াস প ঠিক আছে কাস্পিয়ান সাগৰ তাৰ পিছত আছে ঘ তোমালোকক দিছে নদীৰ উৎস বুলিলে কি বুজা নদীৰ উৎস বুলিলে কি বুজা নদী যৰ পৰা মানে সৃষ্টি হয় তাকে নদীৰ উৎস বুলি কোৱা হয় ঠিক আছে সো ষ্টুডেন্টস তোমালোকে উত্তৰ লিখিবা যি ঠাইৰ পৰা নদীৰ জলধাৰা আৰম্ভ হয় তাকে নদীৰ উৎস বোলে ঠিক আছে নেক্সট আছে শাখা নৈ কি তো ইয়াৰ উত্তৰ লিখিবা যে এখন নদীৰ পৰা এডাল জলধাৰা ওলাই গৈ সেই একেখন নদীতে পৰিলে তাক শাখা নৈ বোলে ওকে তাৰ পিছত আছে চমুটুকা লিখা তোমালোকক চমুটুকা লিখিবলৈ দিছে চমুটুকাবিলাক যিমান চমুকৈ সম্ভৱ মই সিমান চমুকৈ লিখি নিছো যাতে তোমালোকৰ সুবিধা হয় আৰু যাতে ইজিলি যে তোমালোকে মুখস্থ কৰি পেলাব পাৰা ঠিক আছে তো চোৱা প্ৰথমে কি দিছে সাগৰ মহাসাগৰ ওকে তো পৃথিৱীৰ উপৰিভাগৰ বিশাল পানীভাগৰ একোটা বৃহৎ খণ্ডক সাগৰ মহাসাগৰ বুলি কোৱা হয় আমাৰ পৃথিৱীত 5খন মহাসাগৰ আছে তোমালোকে এটা কথা মনত ৰখাই থৈ দিবা আমাৰ পৃথিৱীত যি পৃথিৱীৰ উপৰিভাগত কি আছে না 5খন আছে মহাসাগৰ আৰু 7খন আছে মহাদেশ এই মহাদেশ কেইটাৰ নাম তোমালোকে অতিৰিক্ত প্ৰশ্ন উত্তৰ কেইটাত পাই যাবা মই তোমালোকৰ কাৰণে কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ লিখি থৈছো হেবিলাকত তোমালোকে মহাদেশ 7খনৰ নাম পাই যাবা ঠিক আছে ইয়াত কৈছে আমাৰ পৃথিৱী খনত 5খন মহাসাগৰ আছে তাৰ ভিতৰত প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ বৃহত্তম আৰু গভীৰতম মহাসাগৰ প্ৰশান্ত মহাসাগৰ হৈছে পৃথিৱীৰ বৃহত্তম মিন্স কি বৃহত্তম মানে হৈছে আটাইতকৈ ডাঙৰ ঠিক আছে আৰু গভীৰতম মানে একেবাৰে আটাইতকৈ বেছি দ অংশ থকা সাগৰ ওকে এটো মানে এমসিকিউত আহিব পাৰে সো তোমালোকে এটো কথা মনত ৰখাই থৈ দিবা ঠিক আছে আনহাতে উত্তৰ
মহাসাগৰ হৈছে পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম মহাসাগৰ ওকে তাৰপিছত আছে খ তোমালোকক দিছে নদ নদী তো এটো লিখিবা ভূপৃষ্ঠত উচ্চভূমিৰ পৰা নিম্নভূমিলৈ বিশেষ পথেৰে প্ৰবাহিত হৈ থকা জলধাৰাক নদী বুলি কোৱা হয় সাধাৰণতে বৰষুণ বৰফ গলা পানী আদি ভূ গৰ্ভৰ পৰা নিগৰি অহা পানীয়ে নৈৰ সৃষ্টি কৰে ঠিক আছে নদীৰ উৎস পৰ্বত পাহাৰ মালভূমিৰ দৰে উচ্চভূমি হ'ব পাৰে যি ঠাইৰ পৰা নদীৰ জলধাৰা আৰম্ভ হয় তাকে নদীৰ উৎস বোলে কোনো এখন নদীলৈ যিমান ঠাইৰ পৰা পানী আহে সেই গোটেইখিনি ঠাইকে নদীখনৰ অৱবাহিকা বোলে উদাহৰণস্বৰূপে ধৰি লোৱা এটো এটা নদী ঠিক আছে এই নদীৰ পৰা ধৰি লোৱা ইফালৰ পৰা পানী আহিছে ইফালৰ পৰা পানী আহিছে ইফালৰ পৰা পানী আহিছে ঠিক আছে এটো পৰ্বত ধৰি লোৱা ইয়াৰ পৰা মানে নদীটোৰ আৰম্ভণি হৈছে ঠিক আছে ইফালৰ পৰা পানী আহিছে এই যে সকলো অঞ্চলবিলাক আছে এই সকলোবিলাক অঞ্চল হ'ব নদীৰ অৱবাহিকা ঠিক আছে তাৰ পিছত আছে সিক্ত ভূমি বা আৰ্ধভূমি তো উত্তৰটো মোলৈকে লিখিবা নদী উপত্যকা পৰ্বত পাহাৰ মালভূমি আদিত সৰু ডাঙৰ জলাশয় দেখা যায় এইবোৰক আৰ্ধভূমি বা সিক্তভূমি বুলি কোৱা হয় সাধাৰণতে যিকোনো নদী উপত্যকাৰ সমভূমিবোৰত থকা জলাশয় যেনে বিল জলা ডুবা হুৱা পুখুৰী দলনি টিপনি আদি একোটা আৰ্ধভূমি ঠিক আছে তাৰ পিছত দিছে হ্ৰদ তো হ্ৰদৰ বিষয়ে লিখিব তোমালোকে স্বাভাৱিকভাৱে চাৰিওফালে হ্ৰদ মিন্স হৈছে লেক ঠিক আছে LAKE লেক ওকে তো স্বাভাৱিকভাৱে চাৰিওফালে স্থলভাৱে আগৰা জলভাগকে হ্ৰদ বোলা হয় পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন আকৃতিৰ হ্ৰদ দেখা যায় ৰাছিয়াৰ বৈকাল হ্ৰদ হ'ল পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ আকাৰত বিশাল হ্ৰদক সাগৰ বুলিও অভিহিত কৰা হয় ঠিক আছে চোৱাচোন উত্তৰটো কিমান শৰ্টকৈ লিখিছোঁ কিমান চমুকৈ লিখিছোঁ হয়নে তো ফটাফট লিখি লোৱা লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা আৰু ভিডিঅ'টো মানে তোমালোকে কুৱেশ্যন আনচাৰবিলাক লিখোঁতে ভিডিঅ'টো ৰখাই ল'বা ঠিক আছে নহ'লে যদি স্পীডত লিখিবলৈ যোৱা তেতিয়াহ'লে বানানবিলাক ভুল হ'ব আৰু যদি হেৰি হয় ভিডিঅ'টো অলপ আগুৱাই যায় তেতিয়াহ'লে মানে তোমালোকৰ লেফ্ট ছাইডে দুবাৰ মানে ক্লিক কৰিবা ঠিক আছে দুবাৰ ক্লিক কৰিলে ভিডিঅ'টো আকৌ পিছুৱাই যাব ঠিক আছে তেতিয়া তোমালোকে প্ৰশ্নটো লিখিব পাৰিবা চোৱা তিনি তোমালোকক দিছে মানুহৰ ওপৰত ভূ অৱয়ৱৰ প্ৰভাৱ বৰ্ণনা কৰা ঠিক আছে ভূ অৱয়ৱবিলাকে মানুহৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰভাৱ পেলায় এই বিষয়তে মানুহৰ উপকাৰো কৰে আৰু অপকাৰো কৰে ঠিক আছে তো তোমালোকে উত্তৰ লিখিবা ভূ অৱয়ৱে মানুহৰ বহুতি আৰ্থিক কাম কাজ বিচৰণ আদি বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে কোনো এটা অঞ্চলৰ জনবসতি গণ বা হেৰেঙা হোৱাটো মূলতঃ ভূ প্ৰকৃতি আৰু ভূ অৱয়ৱৰ ওপৰত নিৰ্ভৰ কৰে তদুপৰি খনিজাত দ্ৰব্যৰ অৱস্থিতি যাতায়াতৰ প্ৰসাৰ ব্যৱসায় বাণিজ্যৰ বিস্তৰ আদিও বহু পৰিমাণে ভূ অৱয়ৱৰ ওপৰতে নিৰ্ভৰ কৰে তাৰপিছত এতিয়া আমি ডিসকাস কৰিম কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ এইবিলাকো ইম্পৰ্টেন্ট হয় তোমালোকে যে অনুলিনিৰ প্ৰশ্ন উত্তৰবিলাক লিখি লৈছা সেইবিলাকৰ পৰা যেনেকৈ মানে তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব অতিৰিক্ত প্ৰশ্ন উত্তৰবিলাকো লিখি লোৱা এইবিলাকৰ পৰা তোমালোকৰ পৰীক্ষাত কিন্তু প্ৰশ্ন আহিব পাৰে কিয় কাৰণ এইবিলাক তোমালোকৰ চেপ্টাৰটোতে আছে পাৰ্টটোতে আছে ঠিক আছে গতিকে তোমালোকে পাৰ্টটো পঢ়িলেতো এইবিলাক মনত ৰখাৰ দৰকাৰ নাই বা লিখি লোৱাৰ দৰকাৰ নাই তথাপি যেটো পাৰ্টটো দীঘল হয় গতিকে তোমালোকে মানে গোটেই চেপ্টাৰটো মনত ৰাখিব নোৱাৰিবা গতিকে তোমালোকে এই অতিৰিক্ত প্ৰশ্ন উত্তৰবিলাক লিখি লোৱা আৰু মুখস্থ কৰি পেলাবা দুই তিনিবাৰ মান পঢ়িলে মুখস্থ হৈ যাব ঠিক আছে তো চোৱা এক নম্বৰ তোমালোকক দিছে যে পৃথিৱীৰ মহাদেশ কেইখনৰ নাম লিখা তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা পৃথিৱীৰ মহাদেশ কেইখনৰ নাম এছিয়া মই কৈছিলো নহয় তোমালোকক মহাদেশ কেইখনৰ নাম কৈ দিম তো মনত ৰখাই থৈ দিবা এটো বহুত ইম্পৰ্টেন্ট হয় ওকে তো পৃথিৱীৰ মহাদেশ কেইখনৰ নাম এছিয়া ইউৰোপ আফ্ৰিকা উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা ওচেনিয়া আৰু এণ্টাৰ্কটিকা ঠিক আছে তাৰ পিছত আছে যে পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম কি পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম হৈছে এছিয়া ঠিক আছে আৰু আমাৰ ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষখন এছিয়া মহাদেশৰে এটা কান্ট্ৰি হয় ঠিক আছে তাৰ মানে আমি থকা মহাদেশখন আটাইতকৈ ডাঙৰ বা বৃহত্তম মহাদেশ ওকে নেক্সট আছে পাহাৰ কাক বোলে হোৱাট ইজ হিল মিন্স পাহাৰ তো তোমালোকে ইয়াৰ উত্তৰ লিখিবা তুলনামূলকভাৱে কম উচ্চতাৰ শিখৰযুক্ত উচ্চভূমিক পাহাৰ বোলা হয় ঠিক আছে পাহাৰ মানে সমভূমিতকৈ অলপ উচ্চ থাকিব আৰু অলপ শিখৰযুক্ত থাকিব এনেকুৱা মানে স্ক্ৰিনত যেনেকৈ দেখিছে তোমালোকে এনেকুৱা থাকিব ঠিক আছে পৰ্বতবিলাকৰ নিচিনা এনেকুৱা ডাইৰেক্ট একেবাৰে হেৰি থকা নহয় অলপ মানে
স্লাইডলি থাকিব ঠিক আছে এইবিলাকক মানে পাহাৰ বুলি কোৱা হয় আই হোপ তোমালোকে পাহাৰ দেখিছা পাহাৰত পাথৰ থাকে হিল থাকে এইবিলাক থাকে ন স্ক্ৰীনত মই দি দিম স্ক্ৰীনৰ পৰা চাই চাই তোমালোকে লিখি মানে হেৰি কৰিব পাৰিবা এক্সপিৰিয়েঞ্চ কৰিব পাৰিবা পাহাৰ কেনেকুৱা হয় ঠিক আছে নেক্সট আছে চাই দিছে ভাৰতৰ যিকোনো এখন পাহাৰীয়া পৰ্যটন স্থলৰ নাম লিখা উত্তৰ লিখিবা ভাৰতৰ দুখন যিকোনো শব্দটো তোমালোকে লিখিব নালাগে ঠিক আছে ভাৰতৰ দুখন পাহাৰীয়া পৰ্যটন স্থলৰ নাম হ'ল শিলং আৰু চিমলা ঠিক আছে পাছত আছে মৰুভূমিত বেছিকৈ কেনে উদ্ভিদ দেখা পোৱা যায় যেহেতু মৰুভূমিত পানীৰ বহুত অভাৱ ঠিক আছে তাত মানে আমাৰ অসমত বা মেঘালয় বা আমাৰ আশে-পাশে থকা অঞ্চলবিলাকত যেনেকৈ উদ্ভিদ আছে এই উদ্ভিদবিলাক কিন্তু মৰুভূমিত গজিব নোৱাৰিব কিয় কাৰণ এইবিলাকত পাত থাকে আৰু তোমালোকে সায়েন্সত পাবা যে পাতে হেৰি কৰে উদ্ভিদৰ পৰা পানী বায়ুমণ্ডললৈ ৰিলিজ কৰি দিয়ে যাৰ কাৰণে মানে পানীৰ অভাৱ হয় উদ্ভিদৰ যেহেতু মৰুভূমিত পানীৰ বহুত কমি ঠিক আছে তো সেই কাৰণে মৰুভূমিত কাইটিয়া উদ্ভিদ থাকে ঠিক আছে আৰু কাইটবিলাকৰ মাজেৰে পানী বায়ুমণ্ডললৈ ওলাই নাযায় ওকে সো তোমালোকে উত্তৰ লিখিবা মৰুভূমিত বেছিকৈ কাইটিয়া উদ্ভিদ দেখা পোৱা যায় ওকে ষ্টুডেন্টস আই হোপ তোমালোকে এইখিনি বুজি পাইছা এতিয়া 6 নম্বৰ তোমালোকক দিছে পৃথিৱীৰ উপৰিভাগৰ শতকৰা কিমান শতাংশ ঠাই পানী আগুৰি আছে তো ইয়াৰ উত্তৰ লিখিব লাগিব শতকৰা 71% ঠিক আছে তাৰ মানে পানীয়েই বেছিভাগ আগুৰি আছে ওকে শতকৰা 71%ৰো অধিক অংশ পানীয়ে আগুৰি আছে তাৰ পিছত আছে হাতত দিছে পৃথিৱীৰ বৃহত্তম মহাসাগৰৰ নাম কি উত্তৰ লিখিবা পৃথিৱীৰ বৃহত্তম মহাসাগৰৰ নাম প্ৰশান্ত মহাসাগৰ নেক্সট আছে ব্ৰহ্মপুত্ৰ নদী চীন দেশৰ কোন মালভূমিৰ হিমবাহৰ পৰা ওলাই আহিছে ক'ৰ পৰা ওলাই আহিছে তিব্বতৰ পৰা ঠিক আছে ব্ৰহ্মপুত্ৰ নদী চীন দেশৰ তিব্বত মালভূমিৰ তামচুক খাম্বাৰ হিমবাহৰ পৰা ওলাই আহিছে তাৰ পিছত তোমালোকক নোট দিছে যে পৃথিৱীৰ বৃহত্তম নদীদ্বীপৰ নাম কি উত্তৰ লিখিবা পৃথিৱীৰ বৃহত্তম নদীদ্বীপৰ নাম মাজুলী আৰু মাজুলী নদীদ্বীপটো আমাৰ অসমতে আছে ঠিক আছে ই অসমত অৱস্থিত ঠিক আছে তাৰ পিছত আছে 10 দিছে লকটক হ্ৰদ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত ইয়াৰ উত্তৰ লিখিবা লকটক হ্ৰদ ভাৰতৰ মণিপুৰ ৰাজ্যত অৱস্থিত ক'ত মণিপুৰত তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিওটো ইমানে আছিল ভিডিওটো চাই তোমালোকক কেনে লাগিল মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিবা আৰু তোমালোকে ভিডিওটোত লাইক এটা কৰিবা আৰু তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা কাৰণ সাবস্ক্ৰাইব কৰিলে তোমালোকৰে লাভ হ'ব কাৰণ মই যেতিয়া ভিডিও আপলোড কৰিম সেই ভিডিওবোৰ ডাইৰেক্ট তোমালোকৰ মোবাইললৈ নটিফিকেশনৰ জৰিয়তে যাবগৈ আৰু তোমালোকে মানে মই ভিডিওটো আপলোড কৰাৰ লগে লগে ভিডিওটো চাই কুৱেশ্যন আনসাৰবিলাক লিখি ল'ব পাৰিবা ওকে হোমৱৰ্কবিলাক কমপ্লিট কৰিব পাৰিবা ওকে তো চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু বেলেগ পাৰ্টি ভিডিও চাবৰ কাৰণে তোমালোক ডাইৰেক্ট প্লেলিষ্টলৈ গুচি যাবা ওকে আৰু তোমালোকৰ যেটো 4 নম্বৰ চেপ্টাৰ আছে ন তাৰ লিংক মই ডেসক্ৰিপচনত দি থৈছো তো ডেসক্ৰিপচনৰ পৰা ডেসক্ৰিপচনৰ লিংকত ক্লিক কৰি তোমালোকে 4 নম্বৰ ভিডিওটো চাব পাৰিবা ওকে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিওটো ইমানে আছিল আজি ভিডিওটো চোৱাৰ বাবে তোমালোক সকলোকে ধন্যবাদ